জুবিনবিহীন কটাইছে প্ৰতিজন অসমীয়াই আৰু সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত এতিয়া মাজনিশাও দেখিবলৈ পোৱা গৈছে শ শ অনুৰাগীৰ ভিৰ কিনকিনীয়া বৰষুণ দি আছে আৰু সেই বৰষুণকো নেওচি কিন্তু তেখেতৰ যিসকল অনুৰাগী শুভাকাংক্ষী তথা গুণমুগ্ধ সেই গুণমুগ্ধসকলে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ আহি তেওঁলোকে এখন্তেক ইয়াত ৰৈছে জুবিন গাৰ্গলৈ তেওঁলোকে শ্ৰদ্ধা নিবেদিছে সমান্তৰালভাৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে এই মুহূৰ্তত মই মাজনিশাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ সোণাপুৰৰ জুবিন গাৰ্গৰ ক্ষেত্ৰৰ পৰা উজনি অসমৰ পৰা নামনি অসমলৈ যোৱাৰ প্ৰতিজন বাতৰুৱা বা পথচাৰী বা নামনি অসমৰ পৰা উজনি অসমলৈ যোৱাৰ প্ৰতিজন লোকেই নিজৰ বাহনখন ৰখাই তেওঁলোকে এখন্তেক জুবিন গাৰ্গৰ এই যি তেখেতৰ ক্ষেত্ৰ এই ক্ষেত্ৰত তেওঁলোকে অকণমান সময় ইয়াতে সোমাইছে আৰু তেওঁলোকে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছে এই মুহূৰ্তত সতীৰ্থ বিনয় কলিতাই দেখুৱাবলৈ চেষ্টা কৰিছে এয়া সোণাপুৰৰ কমাৰকুছিত নিশাৰ পৰিৱেশ মাজনিশাও এনেধৰণে তেখেতৰ যি লক্ষ লক্ষ অনুৰাগী আছে সেই অনুৰাগীসকল ইয়ালৈ ঢাপলি মেলি আহিছে এজন মই বৃদ্ধ দেখুৱাইছোঁ তেওঁ এনেধৰণে জুবিন গাৰ্গক শ্ৰদ্ধা জনাবৰ বাবে ইয়াত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে অকণমান মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ককা ক'ৰ পৰা আহিছে আপুনি মোৰ এনেই ঘৰ সৰুপেটাত মই ইয়াতে ল'ৰাৰ লগত থাকোঁ এই হেঙৰাবাৰীত তাৰে পৰা আহিছোঁ বৰ্তমান জুবিন গাৰ্গক আপুনি যথেষ্ট ভাল পায় নহয় জানো ভাল নোপোৱাটো কোন আছে বুলি ভাবোঁ খুৰা এতিয়া বয়স কিমান হৈছে আপোনাৰ মোৰ এতিয়া 75 তেওঁ ভাল নহয় তেওঁ ভগৱান সদৃশ মানুহ তেওঁ দৰিদ্ৰৰ বন্ধু আছিলে তেওঁ সকলো দিশত অসমৰ উন্নতিৰ কথাই চিন্তা কৰিছিলে গতিকে তেওঁক ভাল নোপোৱা মানুহজন তেওঁ বাৰু কেনেকুৱা গতিকে তেওঁক অকালতে গুচি গ'ল আমাক এৰি কিন্তু তাৰ কাৰণে আমিতো সকলোৱে মৰ্মাহত অতি মৰ্মাহত এতিয়া আমাক ন্যায় লাগে তেওঁক যিবিলাকে হত্যা কৰিছে সেইবিলাকৰ উচিত বিচাৰ হ'ব লাগে আৰু অতি শীঘ্ৰে ক্ষিপ্ৰভাৱে তেওঁলোকৰ শাস্তি প্ৰদান কৰিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দেখুৱাইছোঁ 70 ঊৰ্ধৰ এজন বৃদ্ধ তেওঁ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ যি মৰম আকুলতা সেই মৰম আকুলতাই তেওঁক আচলতে হাত বহলি মাতিছে এই মুহূৰ্তত আপোনালোকে দেখিবলৈ সক্ষম হৈছে জুবিন গাৰ্গ ক্ষেত্ৰত মাজনিশা এজন ককা তেওঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ সোণাপুৰলৈ আহিছে আৰু আনহাতে মই দেখুৱাইছোঁ এইসকল জুবিন অনুৰাগী তেওঁলোকে জয় জুবিন দা শ্লোগান দিছে মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গৰ যি গীত সেই গীত সকলোৱে মুখে মুখে ইয়াত শুনিবলৈ পোৱা গৈছে আৰু এয়া হৈছে জুবিন গাৰ্গ ক্ষেত্ৰৰ এই মুহূৰ্তৰ পৰিৱেশ এনেদৰে প্ৰতিদিনেই হাজাৰ হাজাৰ অনুৰাগী গুণমুগ্ধই জুবিন গাৰ্গ এই ক্ষেত্ৰত আহি ভিৰ কৰিছেহি আৰু তেওঁলোকে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে তেখেতৰ মৃত্যুৰ যি ৰহস্য সেই ৰহস্য ভেদ হোৱাটো সকলোৱে বিচাৰিছে এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ জুবিন গাৰ্গ ক্ষেত্ৰত এইসকল অগণন গুণমুগ্ধ তেওঁলোকে আহি ইয়াত এনেধৰণে তেখেতলৈ পুষ্পাঞ্জলি অৰ্পণ কৰিছে শ্ৰদ্ধাঞ্জলি নিবেদিছে মই দুই এজন অনুৰাগীৰ পৰা মন্তব্য ল'বলৈ অকণমান চেষ্টা কৰিম এই মুহূৰ্তত তাৰ পূৰ্বে আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ এক আচলতে মন্দিৰলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰ কাৰণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন লোকেই ইয়ালৈ তেওঁলোকে ঢাপলি মেলি আহিছে অহৰ্নিশে ইয়াত ধূপ ধূনা বন্তি জ্বলিছে আৰু সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে যিগৰাকী হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল তেওঁ যাতে আমাৰ মাজত সদায় অমৰ হৈ থাকে আৰু মই এইসকল লোক দেখুৱাইছোঁ মই অকণমান আগুৱাই আহিম আপোনালোকক আন এটা দৃশ্যও দেখুৱাম যে মই কি কাৰণে মন্দিৰ বুলি ক'লোঁ আপোনালোকে সেই দৃশ্যটো দেখি আপোনালোকে বুজিব পাৰিব জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰৰ এই স্থানত দেখিবলৈ পোৱা গৈছে এনেধৰণে প্ৰতিজন তেখেতৰ গুণমুগ্ধ অনুৰাগীয়ে আহি ইয়াত এগছি বন্তি জ্বলাইছে ধূপ ধূনা তেওঁলোকে জ্বলাইছে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে তেওঁলোকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু এয়াই হৈছে এজন শিল্পীৰ প্ৰতি থকা মানুহৰ আকুণ্ঠ মৰম এক অকৃত্ৰিম ভালপোৱাৰ এখন জীয়া ছবি আপোনালোকে এই মুহূৰ্তত দেখুৱাইছোঁ আমি আপোনালোকক এতিয়া নিশা প্ৰায় 12 বাজি গৈছে আৰু এতিয়াও কিন্তু ইয়ালৈ যিসকল জুবিন গাৰ্গৰ অনুৰাগী হওক গুণমুগ্ধ হওক বা তেখেতক ভালপোৱা প্ৰতিজন লোকেই সকলোৱে আহিবলৈ চেষ্টা কৰিছে আৰু 24 ঘণ্টাই এই স্থানত এক কোলাহল এই মুহূৰ্তত আছে কাৰণ মৰমৰ জুবিন দাক ইয়াত কোনেও অকলে
নীৰৱে শুবলৈ দিয়া নাই। জুবিনদাৰ কাষত যি ধৰণে তেখেত জীৱিতৰ কালত পৰিজন অসমীয়া আছিল ঠিক সেইদৰে তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে যদিও কায়িকভাৱে, তথাপিও কিন্তু তেখেতক সাহস দিবলৈ, তেখেতৰ প্ৰতি থকা মৰম জগাই তুলিবলৈ এনেধৰণে প্ৰতিজন লোক ইয়াত আহি ভিৰ কৰিছে। বৰষুণত তিতি দূৰ দূৰণিৰ লগতে স্থানীয় যিসকল তেখেতৰ জুবিন অনুৰাগী আছে সকলো ইয়ালৈ আহিছে আৰু সকলোৱে আহি ইয়াত এনেধৰণে তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি অকণমান দুই এজনৰ পৰা অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁলোক আহিছে, তেওঁলোকৰ চকু এতিয়াও সেমেকি আছে, অশ্ৰু নিগৰিছে, কাৰণ মৰমৰ হিয়াৰ আমুঠু, যাক আচলতে হিয়াৰ আমুঠু অসমীয়া জাতিটোৱে ভাবে, আৰু জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নাছিল, এটা অনুষ্ঠান আছিল, আৰু সেই জুবিন গাৰ্গ আজি সোণাপুৰৰ কমাৰকুছিত নীৰৱে শুই আছে। দাদা ক'ৰ পৰা আহিছে আপুনি? বঙাইগাঁৱত বিজনীৰ পৰা আহিছোঁ। হয়, আপুনি ইয়ালৈ বুলি আহিছেনে? হয়, শ্ৰদ্ধাঞ্জলি জনালোঁ। আমি দেখিছোঁ আপুনি যি ধৰণে আপোনাৰ চকুৰে অশ্ৰু নিগৰিছে, আজি প্ৰতিজন অসমীয়াৰো এই মুহূৰ্তত সেই একেই পৰিস্থিতি। এতিয়া শেহতীয়া গোটেই বিষয়বস্তুটো যিটো আচলতে তেখেতৰ মৃত্যুক লৈ যি ধৰণৰ এটা প্ৰক্ৰিয়া চৰকাৰে ইতিমধ্যে চলাই আছে, তদন্ত প্ৰক্ৰিয়া, তাৰ সমান্তৰালভাৱে ইয়াত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। এক আচলতে পবিত্ৰ স্থান এইখিনি হৈ পৰিছে, আৰু এক মন্দিৰ নিচিনা হৈ পৰিছে, য'ত সকলোৱে ধূপ ধূনা বন্তিও জ্বলাইছে। হয়, আমাৰ চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, মানে উপায়টো নাই, আৰু মানে জেগাটো সম্পূৰ্ণ ভালকৈ ৰখাটো আমাৰ দায়িত্ব, কাৰণ জুবিন দা আমাৰ প্ৰাণৰ শিল্পী আছিলে। তো বহুত কষ্ট পাইছোঁ, আৰু কি ক'ম, আৰু ভাষা নাই আচলতে। জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁ আমাৰ মাজত সদায় তেখেতৰ সৃষ্টি জীয়াই থাকিব, তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব, নহয় জানো? হয় হয়, আমি চিৰকাল আমি তেখেতক আমি স্মৰণ কৰি থাকিম, তেখেতক আমি জীয়াই ৰখাৰ কাৰণে আমি অপ্ৰয়োজন চেষ্টা ৰাখিম, আৰু তেওঁ আমাৰ কালত গোটেই ভৱিষ্যত কাললৈকে আমি তেওঁক ৰখাৰ কাৰণে আমি যথেষ্টখিনি যত্ন কৰিম, আৰু চৰকাৰৰ ওপৰত এইটোৱে অনুৰোধ যে জাষ্টিছ হ'ব লাগে, আমি সেইটোৱে বিচাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই পৰিৱেশটো আপোনালোকক দেখুৱাই গৈছোঁ যে কিনকিনীয়া বৰষুণৰ মাজতো মাজনিশা এইসকল জুবিন অনুৰাগী ইয়াত তেওঁলোকে ভিৰ কৰিছে। কি ক'বা? দাদা এইটো বিষয়ে ক'ম যে আজি বহুত দিন হৈ গ'ল, দাদাই নিয়ে পোৱা নাই এতিয়ালৈকে, কিন্তু মই বহুত ভাঙি পৰিছোঁ, কিন্তু দাদাক নিয়া দিলে বেছি ভাল পালোঁ হয়। কিন্তু মই আহিছোঁ নলবাৰীৰ পৰা, কিন্তু দাদাক নিয়া সোনকালে লাগে আমাক, এইখিনিয়ে ক'ব আৰু দাদাক নিয়াই দিয়ক জলদি হিমন্ত ছাৰক মই কৈছোঁ, আৰু আপোনাক নিয়াই দিব লাগে মোক দাদাক। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰতিটো প্ৰান্তৰ পৰা অগণন আচলতে লোকৰ ইয়াত সমাগম ঘটিছে, জনস্ৰোত বৈছে, আৰু সেইসকল লোকে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে তেখেতৰ বাবে ন্যায়ো সকলোৱে বিচাৰিছে। এই মুহূৰ্তত দেখুৱাইছোঁ। মই আন এজন তেখেতৰ অনুৰাগীক পাইছোঁ। ক'ৰ পৰা আহিছে দাদা আপুনি? মই গুৱাহাটী লখৰা। হয়, আজি প্ৰথম আহিছে ইয়ালৈ? মই আহিয়ে থাকোঁ ইয়াত, এইভাগ মোৰ মন্দিৰ হয়, আৰু ইয়াত মই কি ক'বলৈ আছে মানে কি, ধৰিব লাগে সোনকালে, আৰু ইয়াত বেছি ৱেইট কৰিব নালাগে মানুহে। বহুত দিন হৈ গৈছে এতিয়া, আৰু ৰাতি আহোঁ, আমাৰ মন্দিৰ ভাগত আহোঁ, কিন্তু বহুত দিন হৈ গৈছে এতিয়া, এইটো ধৰিব লাগে, আৰু এইটো ধৰিব লাগে সোনকালে, কাৰণ ইমানখিনি ক্লু পাইছে, কিবা পাইছে, আমুক পাইছে, তামুক পাইছে, কিয় ধৰা নাই এতিয়ালৈকে? ধৰিব লাগে। জুবিন দাক মাৰি পেলালে ধৰিব লাগে এতিয়া, বাছ। নিশ্চিতভাৱে অকণমান সকলো এই মুহূৰ্তত আৱেগিক হৈ আছে, আৰু সেই আৱেগিক মুহূৰ্তৰ মাজতো আমি আপোনালোকক দেখুৱাইছোঁ। মই মহিলাসকলকো পাইছোঁ, তেওঁলোকৰ পৰা অকণমান দুই এগৰাকীৰ পৰা জানিম। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আমি ইয়াৰে হয়, পাঞ্জাবাৰী বটাঘুলি। সদায় আহে ইয়ালৈ? সদায় আহোঁ মাজে মাজে, গতিকে ইয়াত বৰষুণকো নেওচি তেখেতৰ অনুৰাগীসকল আহিছে, আৰু এক প্ৰকাৰ উজনি নামনিলৈ যোৱা প্ৰতিজন লোকেই ইয়াত ৰৈ এখন্তেক তেখেতক মানে ৰৈ পেলানি এখন্তেক ইয়াত মানে চাই যায়, আৰু মানে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই। আমি এতিয়া চাকি জ্বলালোঁ, আহি তেওঁক গামোচা দিলোঁ, গতিকে সেয়াই, আৰু তেওঁ মানে ন্যায় পোৱাটো বিচাৰোঁ, আৰু তেওঁৰ গানতে সকলোখিনি কৈ থৈ গৈছে, দি থৈ গৈছে গানতে। গতিকে আমি উজনিৰে হয়, গোলাঘাটৰে হয়, তেওঁতো যোৰহাটৰে হয়, আমাৰ গোলাঘাটৰ পৰা বেছি দূৰ নহয়। গতিকে গোটেইখিনি আমি মোবাইলত, টিভিত, নিউজত সকলোখিনি পাই আছোঁ, গতিকে ন্যায় পোৱাটো বিচাৰোঁ, আৰু তেওঁ। মই এতিয়ালৈকে যিমানকেইজন ইয়াৰ তেখেতৰ অনুৰাগীৰ সৈতে কথা পাতিলোঁ, সকলোৱে এটা কথাই কৈছে যে জুবিন গাৰ্গক ন্যায় দিব লাগে, জুবিন গাৰ্গে ন্যায় পাব লাগে, আৰু সেয়া সোনকালে পাব লাগে।
পলম কৰিব নালাগে চৰকাৰলৈ এটা তেওঁলোকে আহ্বান জনাইছে আৰু মই এই মুহূৰ্তত আপোনালোকক পুনৰ কৈছোঁ যে কমাৰকুছিৰ এই সোণাপুৰৰ কমাৰকুছিৰ এই স্থান বৰ্তমান সময়ত এক প্ৰকাৰ জনঅৰণ্য ইয়াত হৈ পৰিছে কাৰণ ইয়ালৈ প্ৰতিজন লোক আহিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গক ভালপোৱা প্ৰতিজন তেখেতৰ অনুৰাগীৰ ইয়ালৈ সোঁত বৈছে আৰু সেইসকল লোকে তেখেতক শ্ৰদ্ধা নিবেদিছে যিয়ে যেনেকৈ পাৰে কোনোবাই এগছি চাকি জ্বলাইছে কোনোবাই এখন গামোচা তেখেতৰ নামত অৰ্পণ কৰিছে কোনোবাই অকণমান পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু এনেধৰণেই জুবিন গাৰ্গৰ প্ৰতি থকা তেখেতলোকৰ যি মৰম সেই মৰম তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে সমান্তৰালভাৱে জুবিনবিহীন এই 20টা 22টা দিন যি আচলতে বেদনাৰ মাজত সকলোৱে পাৰ কৰিছে গতিকে সেই সময়সমূহ কিমান এক কঠিন সেয়া মই নকলেও আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে এই মুহূৰ্তত সোণাপুৰৰ জুবিন গাৰ্গ ক্ষেত্ৰৰ পৰা আপোনালোকক অকণমান ইয়াৰ নিশাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ' জাৰ্নেলিষ্ট বিনয়ৰ সৈতে